নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল PM ক্ৰাফট এণ্ড ক্ৰিয়েচনছলৈ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আহোমৰ ফাৰু যিটো টুপি হেতু মই মোৰ ভতিজাজনীৰ বাবে চিলাইছিলো ভাবিলো আপোনালোকৰ লগতো অকমান শ্বেয়াৰ কৰো গতিকে বলক ভিডিওটো আৰম্ভ কৰো ফাৰুটো চিলাবৰ বাবে মই প্ৰথমে এনে ধৰণৰ পেস্টিং লৈছো পেস্টিংটো মই 19x3 ইঞ্চত কাটি লৈছিলো এনে ধৰণে এটা পিস কাটি ললো তাৰ পিছত কানৰ যিকিটা কুচ দিবলগীয়া থাকে সেইটাৰ কাৰণে মই 13x5.5 ইঞ্চত এনে ধৰণে পেস্টিং দুটুকুৰ কাটি ললো ইয়াৰ বাবে দুটুকুৰ লাগিব পেস্টিং মই দুই টুকুৰে এনে ধৰণে কাটি ললো ফাৰুটো চিলাবৰ বাবে মই এনে ধৰণৰ এটা মুগা কাপোৰ লৈছো আপোনালোকে যিকোনো ধৰণৰ কাপোৰ ল'ব পাৰে মই এটো ৰ সিল্কৰ কাপোৰ লৈছো কাপোৰটোত পেস্টিং কেটুকুৰ ধুনিয়াকে আইৰন কৰি ল'ব লাগিব মই ভিডিওত দেখুৱাৰ ধৰণে এনে ধৰণে আইৰন কৰি ললো ইয়াৰ পিছত এতিয়া চিলাব লাগিব তাক চিলাবৰ বাবে মই এনে ধৰণে কাপোৰটো কাটি ললো কাটি লৈ সমানে দুভাজ কৰি সাইডত দুটা চিলনি এনে ধৰণে মাৰিছো এটুকুৰ হেই কানৰ যেটো দুটুকুৰ যে মই কাটিছিলো হে দুটুকুৰ আৰু একটু বহল টুকুৰা যেটো মূৰৰ অংশত লগাবলৈ লাগিব তাৰ বাবেও মই এনে ধৰণে দুটুকুৰ কাটি ললো এটুকুৰত পেস্টিংটো লগাইছো আৰু আনটুকুৰ খুদাকে কাটি লৈছো ভিডিওত দেখুৱাৰ ধৰণে এনে ধৰণে দি পেলাই তিনিওফালে চিলনিটো মাৰিব লাগিব এয়া মই চিলাবলৈ লৈছো আৰু এটা সাইড খোলা থাকিব এনে ধৰণে মই তিনটা সাইডত চিলনি মাৰিলো আৰু চিলনি মাৰোতে মই মাজত দুডাল ফিতা লগাই দিলো হেতু ভিডিওত দেখুৱা নহলে এটো গাঠি মাৰিবলৈ পিছত লাগিব সেই কাৰণে মই এনে ধৰণে দুডাল ৰছী লগাই দিছো আৰু এনে ধৰণে লুটিয়াই পেলাই এটা প্ৰেছ কৰি ল'ব লাগিব যাতে পাৰিটো লগাবলৈ মোৰ সুবিধা হয় ঠিক তেনে ধৰণে কানৰ দুখনো মই এনে ধৰণে চিলাই লৈ এনেকে লুটিয়াই লৈছো ধুনিয়াকৈ লুটিয়াই প্ৰেছ কৰাৰ পাছত মই এনে ধৰণৰ অসমীয়া পাৰি ইউজ কৰিছো ৰঙা তাৰ মাজত মই এই পাৰিটো লগাম আৰু কানৰ যি দুখন আছে তাতো মই এনে ধৰণে ৰঙা পাৰি লগাই এনেকে কুচ দি পেলাই প্ৰেছ এটা কৰি ল'ব লাগে তেতিয়া বস্তুখিনি চিলাবলৈ সুবিধা হয় আৰু তাৰ পিছত মূৰৰ অংশৰ বাবে যিটুকুৰ মই চিলাই থৈছিলো এটা ভাল মই খোলা ৰাখিছিলো যে হেফালে এই কুচখিনি ভৰাই ধুনিয়াকে এটা ফাইনাল চিলনি মাৰি দিব লাগিব আপোনালোকে নিজৰ জোখমতে এই চিলনিটো মাৰি ল'ব আৰু ফাইনালি আমাৰ ফাৰুখন ৰেডি হ'ল আপোনালোকে যদি এনে ধৰণৰ বস্তু মোৰ পৰা বিচাৰে তেন্তে মোক অৰ্ডাৰ কৰিব পাৰে অৰ্ডাৰৰ বাবে সম্পূৰ্ণ ডিটেইলছ ডেসক্ৰিপচনত থাকিব শেষত ভতিজাজনীয়ে পিন্ধা কাপোৰজোৰৰ ফটো এখন ইয়াতে মই এড কৰিছো থ্যাংক ইউ